কিন্তু 60% স্কুটি প্ৰদান নকৰোঁ বুলি কৈছে। আগতেতো কিছু বহুতে 60% পাই স্কুটি পালাক, কিন্তু আমি এইবাৰ কিয় নাপাম? আমাকোতো লাগে, আমিওতো আশা কৰি আছিলোঁ। একো নাই, যেতিয়া নৱম শ্ৰেণী আছিলোঁ তেতিয়া আমি চাইকেল নাপালোঁ, এতিয়া আমি স্কুটি ৰখা আছিলোঁ, এইবাৰ স্কুটিও আমাক নিদিওঁ বুলি কৈছে। আমি আমাৰ পিছৰ বাৰহে নিযুত মইনা আঁচনি ওলাইছে, আমি মেট্ৰিক দিয়াৰ পিছৰ বাৰহে নিযুত মইনা, আমি মানে একোৱে নাপাওঁ নিযুত চৰকাৰৰ পৰা। কি বিশ্বাসত ভোট দিম? অহা বছৰ আমি ভোট দিব পৰা হয়, আমি বিজেপি চৰকাৰক কি বিশ্বাসত ভোট দিম? 3 লাখ 4 লাখ চলি আমাক নিযুত মইনা আঁচনি নাগে, আমাক স্কুটি লাগে। কৰিলে 500 টকা লাগে, পইচাটো আমি ইমান পইচা ক'ত পাম? আমি ৰিচিকিং কৰিব লাগে, ষ্ট্ৰীটকৈ বহি চাব, তাৰপিছত ৰিচিকিঙৰ হেৰি কৰিব, সেইটো কি কথা হ'ল নেকি? আৰু এখন বহীত 500 টকাকৈ হ'লে ইমান পইচা আমি ক'ৰ পৰা পাম? আমাক 60% স্কুটি লাগে, স্কুটি লাগিবই আৰু আমাক স্কুটি লাগিব 60%। অহা বছৰ আপোনাৰ লাগে 80 কৰক, কিন্তু এইবাৰ আমাক 60টা স্কুটি দিব লাগে। চিলেবাছো এইবাৰ বদলা নাই, পেটাৰ্ণ কুৱেশ্যনৰ পেটাৰ্ণ একে আছে, কিন্তু আমাৰ পাৰ্চেণ্টেজটো কিয় বাঢ়িব? আমাক যিহেতু আগৰ বছৰত 60% আৰু 70%ত স্কুটি প্ৰদান কৰি অহা হৈছিল, কিন্তু এইবাৰ 80লৈ সেই পাৰ্চেণ্ট বঢ়াই দিয়া হ'ল। তাৰে বিৰুদ্ধে আমি প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ, কাৰণ আমাৰ এই বছৰত কোনো চিলেবাছ কমাই দিয়া নাছিল, আৰু আমাক পৰীক্ষাৰ 2 মাহ আগতহে 80% হ'ব বুলি কোৱা হৈছে। গতিকে আমাৰ তেতিয়া পঢ়াই হৈছিল, আমাক এতিয়া 75 আৰু 60%তে স্কুটি প্ৰদান কৰিব লাগে। ছোৱালীকহে নিযুত মইনা আঁচনি দিম বুলি কৈছে, আমি ল'ৰাবিলাকে কি পাম? গতিকে আমাক স্কুটিয়ে দি থাকিব লাগিব। অহা বছৰ নতুন পেটাৰ্ণ আহিব, MCQ আহিব, তেতিয়া নতুন নিয়ম বাহাল কৰে, তেতিয়া আমি একো নকওঁ। কিন্তু আমি পুৰণি নিয়মতে পৰীক্ষা দিছোঁ, গতিকে আমাক স্কুটি দিবই লাগিব। পুৰণি নিয়ম যিহেতু আছিল, চিলেবাছ সেই পঢ়ি আমি পৰীক্ষা দিছোঁ। আগতে 60-75 পায়ে বহুতে পাইছে, এতিয়া আমি 1 মাৰ্ক 2 মাৰ্কৰ কাৰণে স্কুটি নোপোৱাকৈ ৰৈ যাম। সেইকাৰণে আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহিছোঁ। মামা, আপুনি কৈছে যে এইবাৰ দিব নোৱাৰোঁ, আমি সেইটো মানি ল'ব নোৱাৰোঁ। আপুনি যেনেকৈ আগতে দিছে স্কুটি, এইবাৰো প্ৰদান কৰক।